মৰিগাঁও তিৱা সাহিত্য সভাৰ সভাপতি নচৰ দেহ কান্ধত লৈ শ্মশানলৈ যাত্ৰা মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। মৰিগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি ৰত্নেশ্বৰ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ সমগ্ৰ মৰিগাঁও জিলাত। মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি ৰত্নেশ্বৰ বৰদলৈৰ খবৰ পাই তেখেতৰ প্ৰতি থকা সন্মান অটুট ৰাখি শেষবাৰলৈ দেখা কৰাৰ লগতে সভাপতি ৰত্নেশ্বৰ বৰদলৈ নচৰ দেহৰ চিতা কান্ধত লৈ শ্মশানলৈ যাত্ৰা কৰে জিলা আয়ুক্তগৰাকীয়ে। জিলাখনত শোকৰ ছাঁ পেলাই আজি পুৱা দেহাৱসান ঘটিছিল মৰিগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি ৰত্নেশ্বৰ বৰদলৈ। কবি সাহিত্যিকগৰাকীয়ে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু শুকুৰবাৰে মৰিগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। সাহিত্যগৰাকীয়ে তথা মৰিগাঁও তিৱা সাহিত্য সভাৰ সভাপতিগৰাকীৰ মৃত্যুত শোকৰ ছাঁ সমগ্ৰ জিলাখনতে। তেওঁৰ জীৱনকালত 13খনকৈ গ্ৰন্থ প্ৰয়াত সাহিত্যিকগৰাকীৰে উপহাৰ হিচাপে দি থৈ যায়। তেখেতৰ অনুপম সৃষ্টিৰাজি সদায় আপুৰুগীয়া হৈ ৰ'ব তিৱা সমাজত। তেখেতৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। আজি আমাৰ কাৰণে বৰ দুখৰ দিন। আমাৰ মাজৰ পৰা মৰিগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি ইহলীলা সম্বৰণ কৰিছে। তেখেতৰ মৃত্যুত তিৱা সমাজৰ গভীৰ ক্ষতি হৈছে। তেওঁৰ লিখনিয়ে তিৱা সাহিত্যৰ মাজত যথেষ্ট জাগৰণ সৃষ্টি কৰিছিল, তিৱা সমাজত জাগৰণ সৃষ্টি কৰিছিল। তিৱা সমাজৰ বাবে তেখেত এজন ভোটাতৰা হিচাপে আছিল, কাৰণ এই অঞ্চলৰ গোটেই বুৰঞ্জীমূলক হওক, সাহিত্যিক হওক, তেখেতৰ লিখনিত আমি পঢ়িবলৈ পাইছিলোঁ। আৰু আমাৰ বাবে আজি অতি দুখৰ দিন। গতিকে আমাৰ যিমান জাতীয় সংগঠন আছে, তিৱা সাহিত্য সভাকে আদি কৰি প্ৰতিভা তিৱা ৰাজদৰবাৰকে আদি কৰি সকলো সংগঠন আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু তেখেতৰ মৃত্যুত আমাৰ অপূৰণীয় ক্ষতি হ'ল। আৰু আজি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ।